ছাত্ৰসকল আমি আজি আলোচনা কৰিবলৈ লৈছো হিমবাহৰ কাৰ্য অৰ্থাৎ পৃথিৱীৰ উপৰিভাগৰ পৰিৱৰ্তনত হিমবাহেনো কি ধৰণৰ প্ৰভাৱ পেলায় বা ই কি ধৰণৰ কাৰ্য কৰি বিভিন্ন ধৰণৰ প্ৰাকৃতিক অৱয়ৱৰ সৃষ্টি কৰে নহয় জানো এতিয়া হিমবাহ বুলি ক'লে আমি জানো যে পৃথিৱীৰ দুই মেৰু অঞ্চল বা ডাঙৰ ডাঙৰ পৰ্বতবিলাকৰ উচ্চাংশত কি যে সদায় বৰফেৰে আবৃত হৈ থাকে নহয় জানো উত্তৰ মেৰু আৰু দক্ষিণ মেৰুটো সদায় বৰফে থাকে গতিকে এই ডাঙৰ ডাঙৰ বৰফ খণ্ডবোৰ কেতিয়াবা কি হয় জানানে ভূপৃষ্ঠৰ ঢাল অনুসৰি অতি ধীৰ গতিৰে তললৈ লাহে লাহে নামি আহে আৰু এনেদৰে নামি অহা বৰফ খণ্ডক কি বুলি কোৱা হয় হিমবাহ বুলি কয় যেতিয়া বৰফ খণ্ড একোটাই বিভিন্ন কাৰকৰ প্ৰভাৱত অতি ধীৰে ধীৰে এঢলীয়া ঠাইৰে নামি আহিব তাকে সেই বৰফ খণ্ডকে নামি অহা বৰফ খণ্ডক হিমবাহ বুলি কয় এই হিমবাহ আৰু নদীৰ কিন্তু এটা পাৰ্থক্য আছে যে নদী হৈছে যে কোনো এটা উৎসৰ পৰা ওলাই অহা পানী ভাগ কোনোবা এটা উৎসৰ পৰা যেতিয়া পানী ভাগ ওলাই আহি এক নিৰ্দিষ্ট গতিপথেৰে গতি কৰে আৰু যথেষ্ট জোৰত ই গতি কৰি ই মোহনা অঞ্চল পায় বা সাগৰ বা মহাসাগৰত ই গৈ মিলিত হয় সেই নিৰ্দিষ্ট গতিপথেৰে আহি থকা উৎসৰ পৰা ওলাই অহা পানী ভাগক আমি নদী বুলি কওঁ আৰু তাৰ বিপৰীতে হিমবাহ হৈছে এটা বৰফ খণ্ড চলিত বৰফ খণ্ড বা গতিশীল বৰফ খণ্ড সি এঢলীয়া পৃথিৱীৰ মানে ভূপৃষ্ঠৰ এঢলীয়া ঠাইদি অতি ধীৰ গতিত ই নামি আহে এইটো হৈছে বৰফ হিমবাহ আৰু নদীৰ পাৰ্থক্য এইটো তোমালোকৰ খুব আহে এইটো প্ৰশ্ন নদী আৰু হিমবাহৰ পাৰ্থক্য লিখা হিমবাহ প্ৰধানকৈ দুই প্ৰকাৰৰ মহাদেশীয় হিমবাহ এয়া যে মহাদেশীয় হিমবাহ আৰু পাৰ্বত্য হিমবাহ মহাদেশীয় হিমবাহ বুলি ক'লে আমি কি বুজো যে মহাদেশ এখনত মানে উত্তৰ মেৰু আৰু দক্ষিণ মেৰু তাত যিখিনি বৰফ আছে বা এই মহাদেশখনত কি হৈছে যে এণ্টাৰ্কটিকা আৰু টুন্দ্ৰা অঞ্চল তাত যে বৰফেৰে সি বিস্তৃত হৈ আছে এই তাত থকা বৰফখিনি কি বুলি কোৱা হয় বা এইখিনি বৰফ খণ্ডখিনি কি বুলি কোৱা হয় মহাদেশীয় হিমবাহ বুলি কয় আৰু পাৰ্বত্য বা উপত্যকা হিমবাহ মানে হৈছে এই উচ্চ উচ্চ পাহাৰবিলাক বা পৰ্বতবিলাকৰ উচ্চাংশত যিখিনি বৰফ আছে হিমবাহ আছে যিখিনি তাক পাৰ্বত্য বা উপত্যকা হিমবাহ বুলি কয় আৰু সাধাৰণতে এই পাৰ্বত্য বা উপত্যকা হিমবাহ সাধাৰণতে দুখাৰী ডাঙৰ পৰ্বতৰ মাজৰ যি মানে হেৰি থাকে মাজৰ যি উপত্যকা অঞ্চল থাকে সেই উপত্যকাৰে ই সাধাৰণতে নামি আহে হিমবাহে লগত লৈ অহা শিল বালি বা জৈৱিক পদাৰ্থ কিছুমান সি লগত পৰিবহন কৰি লৈ আহে আৰু এইবিলাকৰ সহায়তে কি হয় হিমবাহে তাৰ খনন কাৰ্য কৰে আৰু এই খনন কাৰ্য কৰি পেলাই হিমবাহে বিভিন্ন ধৰণৰ অৱয়ৱৰ সৃষ্টি কৰে এতিয়া খনন কাৰ্যৰ ফলত হিমবাহৰ সৃষ্টি হোৱা প্ৰধান অৱয়ৱ কেইটা হৈছে ইউ আকৃতিৰ উপত্যকা আৰু শংকু বা শৃংগ এতিয়া ইউ আকৃতিৰ উপত্যকা বুলি ক'লে আমি কি বুজিম যেতিয়া হিমবাহে লগত লৈ অহা বিভিন্ন ধৰণৰ শিল বালি বা জৈৱিক পদাৰ্থই হওক সেইবিলাকে কি কৰে তাৰ গতিপথত খনন কাৰ্য চলায় কিন্তু যিহেতুকে হিমবাহৰ হেৰি মানে গতিটো অতি ধীৰ হয় সেইবাবে সি তাৰ সেই যিটো খনন কাৰ্য খুব বেছি সি জোৰত কৰিব নোৱাৰে খুব লাহে লাহে সি তাৰ খনন কাৰ্য চলায় আৰু খনন কাৰ্য চলাই তাৰ গতিপথটোৰ আকৃতিটো এনেকুৱা ইউ আকৃতিৰ নিচিনা হয় ইউ আকৃতিৰ হয় এতিয়া আমি আগতে নদীৰ কথা পঢ়িছিলো যে নদীয়ে তাৰ উচ্চাংশত খুব জোৰেৰে খনন কাৰ্য চলায় আৰু তাৰ তলিভাগ একদম দ কৰি পেলায় কিন্তু হিমবাহৰ সেইটো নহয় যিহেতুকে সি খুব ধীৰ গতিৰে নামি আহে ধীৰ গতিৰে নামি অহাৰ ফলত এনেকে হিমবাহ নামি আহি আছে দেখিছানে আহিছে হিমবাহ নামি এইটো গোটেইটো হিমবাহৰ উপত্যকাই গতিকে এই আহি পেলাই যেতিয়া হিমবাহটো এনেকে বৈ আহিব এনেকে আহি আছে আহি থাকোতে তাৰ কি হয় তলৰ গতিপথটো সি অকমান এই কাষবোৰ অলপমান খন্দাই আহে এনেকে অলপ খন্দাই বেছি নখন্দাই তাৰ ফলত তাৰ গতিপথটো তলভাগটো ইউ আকৃতিৰ হয় আৰু ইয়াকে আমি কি বুলি কওঁ ইউ আকৃতিৰ উপত্যকা বুলি কওঁ তাৰপিছতে আছে হিমবাহৰ সৃষ্টি কৰা আন এটা খনন মানে ক্ষয়জনিত অৱয়ৱ হৈছে শংকু বা তাক ইংৰাজীত গ্লেচিয়েল হৰ্ণ বুলি কোৱা হয় যেতিয়া হিমবাহে যেতিয়া এনেকে পৰ্বতৰ উচ্চ অংশৰ পৰা কেইবাটাও হিমবাহ নামি আহে এটা এইফালে দিয়া এটা আহিলে এফালে দি এটা আহিলে বা এফালে দি এটা আহিলে কেইবাটাও হিমবাহ যেতিয়া নামি আহে সি তাৰ কি কৰে খনন কাৰ্যটো সেই পৰ্বতটোৰ ওপৰত তাৰ খনন কাৰ্যটো কেওফালৰ পৰা চলায়
ফলত গৈ পেলাই তাৰ ওপৰ অংশ এনেকুৱা শৃংগ মানে জোঙা আকৃতিৰ হৈ পৰে আৰু এনেকুৱা ধৰণৰ অৱয়ৱকে হিমবাহে খনন কাৰ্যৰ ফলত সৃষ্টি কৰা এনেকুৱা অৱয়ৱকে শংকু বা শৃংগ বা গ্লেচিয়েল হৰ্ন ইংৰাজীত তাক গ্লেচিয়েল হৰ্ন বুলি কোৱা হয় এতিয়া আমি হিমবাহে তাৰ খনন কাৰ্যৰ দ্বাৰা সৃষ্টি কৰা অৱয়ৱকেইটাৰ কথা পঢ়িলো এতিয়া আহো আমি হিমবাহে অৱক্ষেপ কাৰ্যৰ দ্বাৰানো কি সৃষ্টি কৰে বা কেনেকুৱা পৰিৱৰ্তনৰ সূচনা কৰে হিমবাহে লগত যিখিনি পদাৰ্থ হি পৰিবহন কৰি লৈ আহে সেই পদাৰ্থবোৰ হি তাৰ গতিপথৰ বিভিন্ন ঠাইত আহি থাকুতেও লগে লগে জমা কৰি আহিব পাৰে বা তাৰ হিমবাহৰ তলিভাগতো হি জমা কৰিব পাৰে হিমবাহৰ তলতো হি জমা হৈ আহি থাকে বা গৈ পেলাই হিমবাহটো য'ত শেষ হৈ গৈ সেই অংশটো এই পদাৰ্থবিলাক ই জমা কৰিব পাৰে আৰু এনেদৰে জমা কৰি বিভিন্ন ধৰণৰ অৱয়ৱৰ সৃষ্টি কৰে আৰু এই অৱয়ৱবিলাকক কি বুলি কোৱা হয় জানানে গ্ৰাব বুলি কয় ই হিমবাহৰ দ্বাৰা সৃষ্টি হোৱা অৱক্ষেপজনিত এটা প্ৰধান অৱক্ষেপজনিত অৱয়ৱ আমি অৱক্ষেপজনিত অৱয়ৱৰ কথা ক'লে প্ৰথম গ্ৰাবৰ কথাই ক'ব লাগিব গ্ৰাব আকৌ 4 প্ৰকাৰৰ পাৰ্শ্ব গ্ৰাব বা লেটাৰেল মৰেইন গ্ৰাবটোক ইংৰাজীত মৰেইন বুলি কোৱা হয় ভূমি গ্ৰাব বা গ্ৰাউণ্ড মৰেইন মধ্য গ্ৰাব বা মেডিয়েল মৰেইন আৰু প্ৰান্ত গ্ৰাব বা টাৰ্মিনেল মৰেইন এতিয়া মই তোমালোকক এটা চিত্ৰৰ সহায়ত এইটো বুজাই দিম গোটেইকেইটা গ্ৰাবকেইটা এয়া দেখিছানে হিমবাহ আহিছে প্ৰথমতে দুটা হিমবাহ এফালৰ পৰা এটা আৰু এফালৰ পৰা এটা হিমবাহ আহি পেলাই এইখিনি লগ হৈ হি একেলগ হৈ আহিবলৈ আৰম্ভ কৰিলে প্ৰথমতে দুফালৰ পৰা দুটা আহিছিলে এফালৰ পৰা এটা আহিছে আৰু এফালৰ পৰা এটা আহিছে আহি কিন্তু ইয়াত আহি হি দুইটা একেলগ হৈছে মিলিত হৈছে আৰু মিলিত হৈ হি একেলগে আহি এইখিনিত হি শেষ হৈছে এতিয়া আমি প্ৰথমতে যাওঁ পাৰ্শ্ব গ্ৰাব পাৰ্শ্ব মানে কি কাহ এই কাহবিলাকক আমি পাৰ্শ্ব বুলি কওঁ গতিকে যেতিয়া হিমবাহ এটা বৈ আহি থাকে হিমবাহটো বৈ আহি থাকুতে হি লগত যিখিনি জাবৰ জোথৰ আৱৰ্জনা লৈ আহিলে সেইখিনি হি লাহে লাহে যিহেতুকে হিমবাহৰ গতিটো খুব ধীৰ হয় হি সব বস্তু কঢ়িয়াই আনিব নোৱাৰে ফলত হি দুইফালে এনেকে হি কি কৰে এইখিনি জমা কৰি কৰি আহি থাকে দুইফালে হিমবাহৰ দুইফালে এই বস্তুবিলাক কিছুমান বস্তু জমা কৰি আহি থাকে আৰু হিমবাহ এটাৰ এই কাষত দুই কাষত জমা হোৱা এই আৱৰ্জনাবিলাকৰ যিটো অৱয়ৱৰ সৃষ্টি কৰে তাকে কি বুলি কয় পাৰ্শ্ব গ্ৰাব বুলি কয় যিহেতুকে এই কাষত জমা হয় এতিয়া এইটো চোৱাচোন এই দুটা হিমবাহ মই দেখাইছো নে ইয়াতে দুটা হিমবাহতো কিন্তু দুইফালে জমা হৈছে এফালেও জমা হৈছে এফালেও আকৌ এইটোও জমা হৈছে এফালে আৰু এফালেও জমা হৈছে এইটো হৈছে পাৰ্শ্ব গ্ৰাবৰ পিছত আমি কি কৈছিলো পাৰ্শ্ব গ্ৰাবৰ পিছত আমাৰ আছিলে ভূমি গ্ৰাব হয়নে ভূমি গ্ৰাবটো আচলতে চিত্ৰত অলপ দেখুৱাবলৈ অসুবিধা হয় তথাপিতো যে এই যে হিমবাহটো যে আহি আছে হিমবাহটোৰ তলি ভাগত ওপৰেদিহে আহিছে মাটিৰ ওপৰেদি আহিছে হয়নে গতিকে সেই তলি ভাগত হিমবাহে কি কৰে কিছুমান আৱৰ্জনা এই আহি থাকুতে জমা কৰি আহি থাকে এই এনেকে যে দেখিছা এই দুটা এইটো ধৰিলে পৰ্বতৰ মাজেদি আহিছে এই তলি ভাগত কিছুমান হি আৱৰ্জনা জমা কৰে আৰু সেই আৱৰ্জনা জমা কৰি যিটো অৱয়ৱৰ সৃষ্টি কৰে সেই তাকে কি বুলি কোৱা হয় ভূমি গ্ৰাব যিহেতুকে হি মাটিত হিমবাহৰ তলত মাটি খণ্ডত হি জমা হৈছে তাক আমি ভূমি গ্ৰাব বুলি কওঁ তাৰ পৰা আহিলে মধ্য গ্ৰাবটো কি এই দুফালে দুটা হিমবাহ আহিছে হয়নে দুটা হিমবাহ বৈ আহিছে দুইটা হিমবাহৰ দুইফালে তাৰ কি আছে পাৰ্শ্ব গ্ৰাব আছে এয়া আছে এফালেও যেতিয়া এই দুইটা হিমবাহ আহি একেলগ হৈছে লগ হওঁতে কি হ'ব লগতে পাৰ্শ্ব গ্ৰাবখিনি আছিলে পাৰ্শ্ব গ্ৰাবখিনি কি হ'ব জানানে দুইটা হিমবাহৰ মাজে দিশি গতি কৰিবলৈ আৰম্ভ হ'ব দুইটা হিমবাহৰে পাৰ্শ্ব গ্ৰাবখিনি লগ লাগিলে এঠাইত লগ লাগিলে আৰু লগ লাগি মূল হিমবাহটোৰ মাজে দিয়ে হি গতি কৰি আহি থাকে আৰু যিহেতুকে হি মাজে দি আহে সেইকাৰণে তাক কি বুলি কোৱা হয় মধ্য গ্ৰাব বুলি কোৱা হয় আচলতে প্ৰথমতে ই দুটা হিমবাহৰ পাৰ্শ্ব গ্ৰাব আছিলে আৰু দুইটা হিমবাহ লগ হোৱাৰ লগে লগে ই মধ্য গ্ৰাবলৈ ৰূপান্তৰিত হ'ল এনেদৰে আহি যেতিয়া হিমবাহ এটা তাৰ শেষৰ স্থান পাহি য'ত হিমবাহটো তাৰপিছত হি গলিবলৈ আৰম্ভ কৰিব সেই শেষৰ স্থানত কি হয় হিমবাহে তুলনামূলকভাৱে অলপমান গধুৰ যিবোৰ সামগ্ৰী কঢ়িয়াই আনিছিলে বা পদাৰ্থ কঢ়িয়াই আনিছিলে সেই পদাৰ্থখিনি ইয়াত হি জমা কৰে এনেধৰণেৰে জমা কৰি অৱয়ৱৰ সৃষ্টি কৰে আৰু এই একেবাৰে শেষৰ অংশত মানে প্ৰান্ত অংশত অন্তিম অংশত জমা কৰে কাৰণে তাক কি বুলি কোৱা হয় প্ৰান্ত গ্ৰাব বুলি কোৱা হয় গতিকে তোমালোকে ছাত্ৰসকল বুজিছানে বাৰু অলপমান যে হিমবাহৰ এটা প্ৰধান অৱক্ষেপজনিত অৱয়ৱ হৈছে গ্ৰাব আৰু এই গ্ৰাবক 4টা ভাগত ভাগ কৰা হৈছে পাৰ্শ্ব গ্ৰাব ভূমি গ্ৰাব মধ্য গ্ৰাব আৰু প্ৰান্ত গ্ৰাব নামকেইটা মনত ৰাখিলে নামকেইটাৰ পৰাই তোমালোকে পিছত অলপ ইলাবৰেট কৰিবলৈ সুবিধা পাবা পাৰ্শ্ব মানে কাষ মধ্য মানে মাজ হয়নে ভূমি মানে তলত হিমবাহৰ তলত আৰু প্ৰান্ত মানে শেষত এই ধৰণেৰে হিমবাহে
তাৰ কাৰ্য কৰি পেলাই কি কৰে পৃথিৱীৰ উপৰিভাগত বিভিন্ন ধৰণৰে পৰিৱৰ্তনৰ সূচনা কৰে এই গ্ৰাবৰ বাহিৰেও হিমবাহে সৃষ্টি কৰা আৰু কেইটামান অবয়ব আছে যিকেইটাৰ কথা তোমালোকৰ ইয়াত ইমান বহলাই কোৱা নাই আৰু ইমান প্ৰয়োজন নাই তোমালোকে পিছত ভূগোল পঢ়িলে গম পাবা যে তেনেকুৱা কিছুমান অবয়ব হৈছে ড্ৰামলিন এস্কাৰ বা কেম এইবিলাকো কিছুমান পাহাৰ সদৃশ অবয়বে যিবোৰ হিমবাহে শেষত যেতিয়া অৱক্ষেপ কৰাৰ বিভিন্ন ঠাইত এই অবয়ববিলাকৰ সৃষ্টি কৰে গোটেইবিলাক কিন্তু প্ৰায় পাহাৰ সদৃশ অবয়ব এতিয়া ছাত্ৰসকল আমি আহো সাগৰৰ ঢৌৰ কাৰ্যলৈ সাগৰৰ ঢৌৱেনো কোন ঠাইত ক্ৰিয়া কৰিব সাগৰ ঢৌটো আমাৰ এইখিনিতে আমি য'ত বসবাস কৰোঁ আমাৰ এই অঞ্চলতো সাগৰ ঢৌৱে ক্ৰিয়া নকৰে হয়নে গতিকে সাগৰৰ ঢৌৱে ক্ৰিয়া কৰিব সদায় সাগৰৰ কাষত মানে উপকূল অঞ্চলত এতিয়া উপকূল অঞ্চল বুলি ক'লে আমি কি বুজো উপকূল অঞ্চল হৈছে সাগৰ মহাসাগৰৰ পাৰ বা তীৰ সাগৰখন আহি পেলাই মাটিত মিলিত হয় সেই ঠাইখিনি তাৰ পৰা যিখিনি স্থলভাগ সেইখিনি স্থলভাগক আমি কি বুলি কওঁ উপকূল বুলি কওঁ আৰু সাগৰ মহাসাগৰবিলাকে যেতিয়া মানে দেশ বা মহাদেশ এখনৰ কাষত আহি পেলাই লগ লাগিবহি সেই পানীভাগ আৰু মাটিভাগৰ যিটো সংযোগস্থল অৰ্থাৎ আমি মহাসাগৰ বা মহাদেশৰ সংযোগস্থল বুলিও ক'ব পাৰো বা সেই পানীভাগ আৰু মাটিভাগৰ যিটো সংযোগস্থল সেই সংযোগস্থলক উপকূল ৰেখা বুলি কয় কাৰণ এডাল দেখাত একা বেকা ৰেখাৰ নিচিনা সেইকাৰণে তাক উপকূল ৰেখা বুলি কয় আৰু সদায় মনত ৰাখিবা এই উপকূল ৰেখাডাল একা বেকা হয় কেতিয়াও সমান নহয় কাৰণ সাগৰে উপকূল অংশত সদায় যে একে ঠাইতে একদম চিধাকে লগ হ'ব সেইটো নহয় কেতিয়াবা সাগৰখন বেছি সুবিধা পালে উপকূল অঞ্চলৰ ভিতৰলৈ সোমাই যায় কেতিয়াবা আকৌ সাগৰখন অলপ উপকূল অঞ্চলৰ পৰা দূৰত থাকে গতিকে সদায় এই উপকূল ৰেখাডাল একা বেকা হয় এতিয়া আমি পঢ়িম যে সাগৰৰ ঢৌৱেনো উপকূল অঞ্চলত কি ধৰণেৰে পৰিৱৰ্তনৰ সূচনা কৰে পৃথিৱীত থকা সকলো উপকূলতে কিন্তু সাগৰৰ ঢৌ প্ৰাবল্য একে নহয় উপকূল অঞ্চলৰ বিভিন্ন ধৰণৰ বৈশিষ্ট্য আছে সেই বৈশিষ্ট্যৰ ওপৰত নিৰ্ভৰ কৰি সাগৰৰ ঢৌৰ প্ৰাবল্য বা ঢৌৰ কাৰ্যৰ প্ৰাবল্যটো বেলেগ বেলেগ হয় এতিয়া কিহৰ ওপৰত ভিত্তি কৰে এই কাৰ্যৰ প্ৰাবল্যটো আমি জানিম উপকূল অঞ্চলৰ ভূতাত্ত্বিক গঠন অৰ্থাৎ উপকূল অঞ্চল কেনেকুৱা ধৰণৰ শিল বা মাটিৰে গঠিত হৈছে সেই গঠন বা উদ্ভিদৰ আৱৰণ উপকূল অঞ্চলৰ ওপৰত কেনেকুৱা ধৰণৰ উদ্ভিদৰ আৱৰণ আছে পাতলেই নে ডাঠেই নে উদ্ভিদ তাত আছে সেইবিলাক বা কাষৰীয়া সাগৰৰ গভীৰতা সেইবিলাকৰ ওপৰত নিৰ্ভৰ কৰে কিহে যে এই সাগৰৰ ঢৌৱে সেই উপকূল অঞ্চলত কি ধৰণেৰে তাৰ ক্ৰিয়া কৰিব এতিয়া সাগৰৰ ঢৌৱেও একে ধৰণেৰে খনন পৰিবহন আৰু অৱক্ষেপন কাৰ্য কৰে আন বাহ্যিক কাৰকবোৰৰ নিচিনাকৈ গতিকে সাগৰৰ ঢৌৱে তাৰ খনন কাৰ্যৰ ফলত সৃষ্টি কৰা এটা প্ৰধান অবয়ব হৈছে সমুদ্ৰগৰা এটা সমুদ্ৰগৰাটো কি যিবোৰ উপকূল অঞ্চল অতি কঠিন ভূতাত্ত্বিক গঠনেৰে গঠিত অৰ্থাৎ তাত শিলবোৰ অতি কঠিন হয় তেনেকুৱা ঠাইত কি হয় যে সাগৰৰ ঢৌৱে খুন্দিয়াই অনবৰতে খনন কাৰ্য চলাই থাকে খুন্দিয়াই কি কৰে তাত কিছুমান থিয় গৰা নিচিনা অবয়ৱৰ সৃষ্টি কৰে অৰ্থাৎ বেছি ধৰিলা যদি এঢলীয়া থাকিলে হয় তাক অলপ এঢলীয়াকে খন্দাব পাৰিলে হয় কোমল অঞ্চল হলে কিন্তু একেবাৰে কঠিন শিল কাৰণে সকলো ঠাইতে খনন কাৰ্যটো সমানে হয় গতিকে সেই উপকূল অঞ্চলটো কি একদম থিয় ষ্টিপ হৈ পৰে থিয় গৰাৰ নিচিনা অবয়ৱৰ সৃষ্টি হয় আৰু তাকে কি বুলি কয় সমুদ্ৰ গৰা বুলি কয় আৰু তাক ইংলিছত সি ক্লিফ বুলি কয় এতিয়া এই যে সাগৰৰ ঢৌৱে যিবোৰ খনন কৰি ধৰিলে সেই সমুদ্ৰ গৰাৰ সৃষ্টি কৰিলে খনন কৰাৰ ফলত যিবোৰ শিল বা বালি যিবোৰ সি আনিলে ওলাই পেলাই তাৰ পৰা উলিয়াই আনিলে সেইবিলাক আকৌ কি কৰে সি কোনোবা ঠাইত সেইখিনি জমা কৰিব লাগিব হয়নে গতিকে সাগৰৰ ঢৌৱে এই মিহি শিল বা সৰু বা মিহি বালি শিল এইবিলাকক সাগৰৰ কাষত একেবাৰে বিস্তৃত অঞ্চল জুৰি তাক অৱক্ষেপ কৰে আৰু অৱক্ষেপ কৰি এক বালিয়া সমতলৰ সৃষ্টি কৰে আৰু সেই বালিয়া সমতলকে বালিয়া তট বুলি কোৱা যায় বা বিচ বুলি কয় আমি কৈয়ে থাকো হয়নে সি বিচবোৰ সাধাৰণতে কি মিহি শিল বা বালিৰে গঠিত হয় আৰু এইবিলাক মানুহৰ আমোদ প্ৰমোদৰ এক কেন্দ্ৰ স্বৰূপ হৈ পৰে যে তাত মানুহে গৈ পেলাই সময় কটাবলৈ আমোদ প্ৰমোদ কৰিবলৈ মানে তাত ভাল পায় ইয়াৰ উপৰিও কেতিয়াবা কি হয় সাগৰৰ তলত কিছুমান ভূমিকম্প হয় আৰু ভূমিকম্পৰ ফলত সাগৰৰ ঢৌবিলাক
যিবোৰ সদায় চলি থকা সাধাৰণ ঢৌবিলাক কি অস্বাভাৱিকভাৱে শক্তি সম্পন্ন বা উচ্চতা সম্পন্ন হৈ পৰে ইয়াৰ শক্তিটো ঢৌবিলাকৰ সদায় চলি থকা সাগৰৰ ঢৌবোৰৰ শক্তি যথেষ্ট বেছি হয় আৰু ই যথেষ্ট উচ্চতা সম্পন্ন হয় আৰু এই অস্বাভাৱিক শক্তি আৰু উচ্চতা সম্পন্ন ঢৌৱে কি কৰে সাগৰৰ উপকূল অঞ্চলত যথেষ্ট ক্ষতি সাধন কৰে এই সাগৰ উপকূল অঞ্চলৰ বহুত দূৰলৈকে তাৰ ঘৰ দুৱাৰ গছ গছনি মানুহ গাড়ী গুৰা সব হি উটুৱাই আনে বা ধ্বংস কৰি পেলায় এনেকুৱা ধ্বংসাত্মক বা ক্ষতিকাৰক ঢৌক আমি কি বুলি কওঁ সুনামি বুলি কওঁ তোমালোকে শুনিছা চাগে সুনামিৰ কথা হয়নে যে এটা জাপানত যে হৈছিল সুনামিয়ে কিমান ধ্বংস কাৰ্য চলাইছিলে গতিকে এই যিবোৰ অস্বাভাৱিক শক্তি সম্পন্ন বা উচ্চতা সম্পন্ন ঢৌৱে যি উপকূল অঞ্চলত ক্ষতি সাধন কৰে সেইবিলাকক সুনামি বুলি কোৱা হয় গতিকে ছাত্ৰ ছাত্ৰীসকল আমি আজি এই পাঠটো প্ৰায় শেষ কৰিছো যে বাহ্যিক কাৰক বিলাকে ভূপৃষ্ঠৰ কি ধৰণৰ পৰিৱৰ্তন কৰে হয়নে তাত আমি কিহৰ কথা পঢ়িলো নদীৰ কথা পঢ়িলো সাগৰৰ ঢৌৰ কথা পঢ়িলো হিমবাহৰ কথা পঢ়িলো আৰু বতাহৰ কথা পঢ়িলো এইবিলাকে কি ধৰণেৰে কাৰ্য কৰি বা কি ধৰণেৰে ক্ৰিয়া কৰি বিভিন্ন ধৰণৰ অৱয়ৱৰ সৃষ্টি কৰিছে আৰু পৃথিৱীৰ উপৰিভাগৰ পৰিৱৰ্তন সাধন কৰিছে গতিকে এতিয়া আমি এই পাঠটোৰ পৰা গম পালো যে আমাৰ পৃথিৱীৰ উপৰিভাগখন সদায় পৰিৱৰ্তনশীল ই কেতিয়াও একে নাথাকে পৃথিৱীৰ উপৰিভাগত যিবোৰ প্ৰাকৃতিক অৱয়ব আছে এইবোৰ সদায় পৰিৱৰ্তন হৈ থাকে আৰু এই পৰিৱৰ্তনত কিহে সহায় কৰে বাহ্যিক আৰু আভ্যন্তৰীণ কাৰকে সহায় কৰে কিন্তু এটা কথা আমি জানিব লাগিব যে এই বাহ্যিক কাৰক বিলাকে যিবোৰ ক্ৰিয়া কৰে এইবোৰ খুব লাহে লাহে কৰে আৰু ইয়াৰ ফলত হোৱা পৰিৱৰ্তনবিলাক বহুত দিনৰ পিছত বহু বছৰ লাগে ইয়াক চকুত পৰিবৰ কাৰণে কিন্তু যিবোৰ আভ্যন্তৰীণ কাৰক আছে আভ্যন্তৰীণ কাৰক কেইটা কি আছিলে ভূমিকম্প বা আগ্নেয়গিৰি প্ৰধান আভ্যন্তৰীণ কাৰক এইকেইটা এই কাৰকবোৰে কিন্তু অতি কম সময়ৰ ভিতৰত ভূপৃষ্ঠত পৰিৱৰ্তন সাধন কৰিব পাৰে আৰু এই কাৰকবিলাকে কি কৰে যে ইয়াৰ ক্ৰিয়াটো ই পৃথিৱীৰ অন্তৰ্ভাগৰ পৰা কৰে আৰু পৰিৱৰ্তনটো কৰে পৃথিৱীৰ উপৰিভাগত আৰু ইয়াৰ ফলত অতি কম সময়ৰ ভিতৰত পৃথিৱীৰ উপৰিভাগত ব্যাপক পৰিৱৰ্তন হয় গতিকে ছাত্ৰসকল আমি গম পালো যে আমি বসবাস কৰা পৃথিৱীৰ উপৰিভাগ সদায় পৰিৱৰ্তনশীল ইয়াক বাহ্যিক আৰু আভ্যন্তৰীণ কাৰকে ক্ৰিয়া কৰি ইয়াক সদায় পৰিৱৰ্তন কৰি থাকে গতিকে এই পৰিৱৰ্তন আগতেও হৈ আছিলে এতিয়াও হৈ আছে আৰু আগলৈও এই পৰিৱৰ্তন হৈ থাকিব আজিৰ এই পাঠটি ছাত্ৰসকল ইমানতে শেষ হৈছে আশা কৰো তোমালোকে বুজিব পাৰিছা নিশ্চয়